তমনাপুৰ তেখেতৰ নাম কি ক'লে সুৰভি বৰা ঘৰ ক'ত হয় তমনাপুৰ হয়নে নহয় ওচৰতে তো আপুনি কি সমস্যাৰ কাৰণে আমাৰ ইয়াত থেৰাপি ল'বলৈ আহিছিলে নাৰ্ভৰ সমস্যা আৰু মাইগ্ৰেনৰ সমস্যা নাৰ্ভৰ কেনেকুৱা কি প্ৰব্লেম কৰে আপোনাৰ জিনজিনে বিষ হৈছিলে তো ঠিকে আছে তো আপুনি এই প্ৰব্লেম কেইটাৰ কাৰণে ডক্টৰৰ ট্ৰিটমেণ্ট কৰিছিলে নাই ভালো নাছিলে তো ঠিকে আছে তো আজি আমাৰ ইয়াত থেৰাপি লোৱা আপোনাৰ কিমান দিন হ'ল 9 দিন হৈছে 9 দিন তেখেতে থেৰাপি ল'লে আৰু লগতে এআই প্ৰডাক্টটো 3 দিন তেখেতে ল'লে তো সেই এআইটো থেৰাপি লৈ আপোনাৰ যিকেইটা সমস্যা লৈ আহিছিলে সমস্যাকেইটা অকণমান ভাল কৰিবলৈ সক্ষম হৈছেনে কি ভাল পাইছে কৈ দিয়ক হাতখনকে জিনজিনে নাই অকণমান এটা হাত চাপৰি হ'ব লাগে তেখেতৰ কি আছিলে হাতখন জিনজিনাইছিলে কিন্তু এতিয়া অকণমানহে আছেগে হয় নহয় আপোনাৰ মাইগ্ৰেনৰ প্ৰব্লেমটো ভাল পাইছে কেনেকুৱা মানে বিষাইছিলে এতিয়া বিষোৱা নাই ইমানকে বিষোৱা নাই বিষটো অলপটো হয়তো আছে একেবাৰে নাই তো এটা ভাল কথা আৰু আশা কৰিব চাওক তো তেখেতে ৰেগুলাৰ 3 দিন এআই থেৰাপি লৈ তেখেতৰ মাইগ্ৰেনৰ প্ৰব্লেম ভাল হৈছে মাইগ্ৰেনৰ কাৰণে আমি দি আছিলোঁ তেখেতৰ 7 নম্বৰ আৰু তেখেতৰ নাৰ্ভৰ প্ৰব্লেমো তেখেতৰ ভাল হৈছে হাতখন জিনজিনাই ভাবিছক আমি কেতিয়াবা দুখ পালে কেতিয়াবা জিনজিনাই তেতিয়া অকণমান জিনজিনাই কেনেকুৱা লাগে হাতখন তো তেখেতৰ যদি একেৰাহে জিনজিনাই থাকে তেতিয়া কেনেকুৱা লাগিব পাৰে ভাবিছক হয় নহয় আৰু আমাৰ সেই এআই এনেকুৱা এটা সমস্যাৰ পৰা আমাক ভাল কৰিবলৈ সক্ষম হৈছে তো এআই যদি আমি ৰেগুলাৰ লৈ থাকো ভাবিছক আপোনাৰ কেনেকুৱা কি কাম কৰিব পাৰিব আমি যদি ফুল মুডত ল'ব পাৰোঁ হয় নহয় আপুনি অসম্ভৱ বুলি ভবা কাম এটাও আমাৰ এই এআই আপোনাক সুস্থ কৰি আনিবলৈ চেষ্টা কৰিব তো ঠিক আছে বাইদেউ ধন্যবাদ জনাইছোঁ আপুনি ৰেগুলাৰ থেৰাপি লওক আপুনি আৰু যাতে সোনকালে সুস্থ হওক আপুনি যাতে দীৰ্ঘায়ু হওক তাৰে আমি কামনা কৰিলোঁ যাতে আপুনি যিমান দিন জীয়াই থাকে আৰু 40 বছৰ 50 বছৰ লাগিলে 100 বছৰ থাকক সুস্থ হৈ যাতে থাকক হয় নহয় ঠিক আছে ধন্যবাদ জনাইছোঁ